Hi guys. First bride complete, engagement bride আৰু এতিয়া আমি গৈ আছো আকৌ অভয়পুৰী। অভয়পুৰীত আছে আমাৰ কি আছে ৰিসেপশন ব্রাইড। সো ৰিসেপশন ব্রাইড কৰিবলৈ গৈ আছো, নাজানো কি হ'ব আৰু मेरा हाल बहुत ही खराब है, इग्नोर दैट फेस एंड हेयर। सो আমি বেলেগক খোজাব গৈ আছো ন, আমি নিজে আজি কি কৰিম। সো লেটস গো। একদমই সময় নাই, যিমান পাৰো আমি সোনকালে আহিছো আৰু এয়া হৈছে আজি আমাৰ সেকেন্ড গৰাকী কইনা ৰিসেপশন ব্রাইড নৱনীতা। আৰু নৱনীতা অলৰেডি আপোনালোকে চিনি পাইছে যিসকলে মোৰ ব্লগ চাই, বিকজ তেখেতক মই জোৰোণৰ দিনাও ময়ে সজাইছিলো। সো কেনেধৰণৰ মেকআপ লাগে মই সুধিছিলো আৰু তাই কৈ আছিল যে সেইদিনা নিচিনাই লাগে, সেইদিনা বোলে বহুতে ভাল বুলি কৈছে, বাট অলপ হেভি। সো মই তাই বিচৰা ধৰণে দিবলৈ ট্ৰাই কৰিছোঁ আৰু তাইক মই এয়াৰবেছ মেকআপ কৰিছিলোঁ, যিহেতু মই বহুত সোনকালে সজাইছোঁ আৰু তাই বহুত ৰাতিলৈকে থাকিব, গতিকে লং লাষ্টিং হ'ব লাগিব আৰু লগতে বহুত ধুনীয়াকৈ গ্লাছ ফিনিছ। সো মই তাইক তেনেকৈ দিবলৈ ট্ৰাই কৰিছোঁ আৰু আমি কথা পাতি কেতিয়া মেকআপটো কমপ্লিট কৰিলোঁ আমি গমেই নাপালোঁ, বিকজ আগতেও আমাৰ চিনাকি আছিল, বাট এনেধৰণে আমি কোনোদিনো লগ পাই কথা কোৱা নাছিলোঁ। আৰু এইকেইদিন দুদিন যিহেতু লগ পালোঁ খুবেই ভাল লাগিল। আৰু এয়া হৈছে তাই ফেচ মেকআপ কমপ্লিট। তাইক গ্লিটাৰী আই মেকআপ কৰি দিছিলোঁ আৰু তাৰপিছতে মই তাইৰ ড্ৰেছটো ড্ৰেপিং কৰিছিলোঁ আৰু কাপোৰযোৰ খুবেই ধুনীয়া আছিল। এইখিনিতে মই এটা কথা কওঁ, তাই মোক আগতেই দেখাই দিছিল এনেধৰণৰ হেয়াৰষ্টাইল লাগিব বুলি। সো মই তাই বিচৰা ধৰণে হেয়াৰষ্টাইলটো দিবলৈ ট্ৰাই কৰিছোঁ আৰু এনেকৈ যেতিয়া আমাক আগতীয়াকৈ জনাই দিয়ে তেতিয়া আমাৰো ভাল হয়। আৰু কইনাৰ এয়া ফুল এণ্ড ফাইনেল লুক আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, কেনে লাগিছে কমেণ্ট কৰি জনাব। আৰু যিহেতু আমাৰ আৰু দুগৰাকী কইনা বাকী আছে, সেয়েহে আমি জল্দি ওলালোঁ। বাই।